নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আৰু এয়া হাইড্ৰেঞ্জিয়া জোপা এতিয়া খুব ধুনীয়াকৈ ফুলিবলৈ লৈছে আৰু ইয়াৰ ৰংটো যে সঁচাকৈ খুবেই মৰম লগা। যোৱা দুদিন ধৰি আমাৰ এইফালে বৰষুণ পৰিয়ে আছে আৰু বৰষুণেৰে জীপাল হোৱা গছ ফুল পাতবোৰলৈ চাই সঁচাকৈ খুবেই ভাল লাগিছে। আৰু বৰষুণ পোৱাৰ পিছত যিবিলাক আলুজাতীয় ফুলগছ যেনে ধৰক ৰজনীগন্ধা, এমেৰেলিছ লিলি, বাৰেইন লিলি নাইবা কেলেডিয়ামবিলাক খুব ধুনীয়াকৈ গ্ৰথ হয়। এয়া মোৰ কেলেডিয়াম এজোপাৰ পাতবোৰ ধুনীয়াকৈ ওলাবলৈ আৰম্ভ কৰিছে আৰু এইজোপা আন এজোপা কেলেডিয়াম। মোৰ ওচৰত থকা কেলেডিয়ামখিনি পিছত একেলগে কেতিয়াবা দেখুৱাম। আৰু এইজোপা হৈছে এমেৰেলিছ লিলি। বৰষুণ পাই এতিয়া খুব ধুনীয়াকৈ কলি মেলিছে আৰু এদিন পিছতে হয়তো ফুলিব। খুবেই মৰম লগা এবিধ ফুল। সম্পূৰ্ণকৈ ফুলি উঠিলে আপোনালোকক নিশ্চয় দেখুৱাম। আৰু বৰষুণৰ পিছত পিটুনিয়াখিনিৰ অৱস্থা একেবাৰে বেয়া। 2 এদিনৰ ভিতৰতে এইখিনিৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। এইজোপা হৈছে নীল তগৰ। এতিয়া ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে। এই ফুলবিধ গোটেই বছৰটোতে এপাহ দুপাহকৈ ফুলি থাকে যদিও বাৰিষাৰ সময়ছোৱাত এই ফুলবিধ বেছিকৈ ফুলা দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ ৰংটো যে সঁচাকৈ খুবেই মৰম লগা। আৰু এইজোপা হৈছে চাপৰ প্ৰজাতিৰ কামিনী কাঞ্চন ফুল। খুবেই মৰম লগা এবিধ ফুল আৰু এই ফুলজোপাৰ এটা খুব ধুনীয়া মিঠা মিঠা গোন্ধ আছে। খুবেই ভাল লাগে এনেকুৱা ধৰণৰ ফুলবিলাক। ফুলজোপা যেতিয়া ডাঙৰ হ'ব আৰু বেছি ধুনীয়া লগা হ'ব। এই ফুলখিনি মই চিৰিত ধুনীয়াকৈ সজাই ৰাখিছোঁ আৰু এই ক্ৰিচেণ্টিমাম ফুলবোৰ মৰহি যোৱাৰ পিছত মই ডালিবোৰ কাটি পেলাইছিলোঁ আৰু এতিয়া পুনৰ ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এই এগ্লনিমা জোপা আজি ডিভাইড কৰিম বুলি ভাবিছোঁ। বহুতো পুলি ওলাইছে আৰু সেই হিচাপত টাবটো যথেষ্ট সৰু হৈছে, সেয়ে আজি ডিভাইড কৰি দিম বুলি ভাবিছোঁ। আৰু এনেকুৱা কামবোৰ আমি সময়ে সময়ে কৰি থাকিব লাগে আৰু ডিভাইড কৰাৰ বাবে এয়া একেবাৰে উপযুক্ত সময়। পুলিবোৰ মই এনেদৰে সৰু সৰু পলিবেগত লগাইছোঁ আৰু মাদাৰ প্লাণ্টজোপা মই বেলেগকৈ ৰাখিছোঁ। আৰু এয়া মোৰ পুলিবোৰ লগোৱা হৈ গ'ল। আৰু তাৰ পিছতে বতৰটো কিছু ভাল হোৱা দেখি মোৰ আগৰ যিবোৰ নাৰ্জী ফুলৰ পট আছিলে সেই পটবোৰৰ পৰা মৰহা নাৰ্জী ফুলবোৰ উঠাই পেলালোঁ আৰু তাৰ ঠাইত নতুনকৈ পাৰ্চলিন বা পৰ্চুলুকা, যাক সহজ অৰ্থত 9 বাজি ফুল বুলি কোৱা হয়, সেইবোৰ নতুনকৈ পটসমূহত লগাই দিলোঁ। আজিলৈ আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক এটি কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু লগতে পুনৰ নতুন ভিডিঅ' এটি লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।